পালন কৰে কিতাপ ওলাইছে কি ক'ব এইটো ভাল খবৰ আমাৰ কাৰণে। আমি জানো যে সাহিত্য জগতত কেৱল মানে পুৰুষ প্ৰধান আছে। এইটো কেৱল আমাৰ কথা নহয়, বিশ্বতে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে। কেৱল আমাৰ সাহিত্য সৃষ্টিত মতা মানুহ তেওঁলোকে লিখে, তেওঁলোকে প্ৰাধান্য বিশ্বাস কৰে, তেওঁলোকৰ ভাৱধাৰাবিলাক প্ৰচাৰ কৰে। আনকি আমাৰ সমাজে যে নাৰী সমাজ আছে সেই কথা মানে ঠিকমতে পৰিলক্ষিত নহয়, প্ৰকাশ নহয়। গতিকে আন্তৰ্জাতিক জগততো আমি দেখিবলৈ পাওঁ নাৰীবিলাকৰ এটা অভিযান, স্বাধীনতা, তেওঁলোকৰ চিন্তাধাৰা সেইবিলাক প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতা আছে, অধিকাৰ আছে। সেইকাৰণে ক'বলৈ গ'লে বহু সময়ত তেওঁলোক নিষ্পেষিত হৈ আছে, যাৰ কাৰণে আকৌ এটা আমাৰ ফিলচফি দৰ্শনালয় ফেমিনিজিম বুলি। গতিকে তেওঁলোকৰ পৰা যিটো ক'বলগীয়া আছে সেইটো আমি পুৰুষবিলাকে ক'ব নোৱাৰোঁ, তেওঁলোকেই ক'ব পাৰিব তেওঁলোকৰ মনৰ কথা। গতিকে তেওঁলোক সাহিত্য সৃষ্টি ক'বলৈ গ'লে পঢ়িয়া। সেইকাৰণে এনেকুৱা ধৰণৰ সংগঠন, সাহিত্য সৃষ্টিৰ সংগঠন মহিলাবোৰৰ পৰা আৰম্ভ হোৱাটো আমাৰ কাৰণে খুব ভাল। বড়ো খাদ্য সভা ইতিমধ্যে খাদ্য সভা লাহে ডিমাকুছিত হ'ব আৰু ভালকৈ হ'ব। খুব কামটো চলি আছে, মানে জনসমাগম যথেষ্ট হ'ব। আমি আশা কৰি আমি চবকে অনুৰোধ কৰিছোঁ। কোন কোন থাকিব অতিথি? অতিথি আমাৰতো প্ৰগ্ৰাম মতে আমাৰ 10খন দেশৰ যিবিলাক আমাৰ কি আছে এম্বেচেডাৰ আছে, তেওঁলোকে আহি ভিজিট কৰিব। আৰু এম্বেচেডাৰবিলাক ৰাজদূত তেওঁলোকে আহিব আৰু আমাৰ সভাখন চাব। তাৰপিছত আমাৰ বড়ো গোষ্ঠীৰ মানুহবিলাক যিমান বাহিৰত আছে, বাংলাদেশেই হওক, আমি অনুৰোধ কৰিছোঁ আগৰতলাৰ পৰা, নেপালৰ পৰা, এনেকুৱালৈ আমাৰ গোষ্ঠীবিলাকক আমি সাহিত্য সভাত যোগদান দিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ।